বিদ্যালয়ৰ শ্ৰেণীকোঠাত সুৰাৰ বটল, চিগাৰেটৰ পেকেট। বিদ্যালয়ৰ চৌহদতেই সুৰাৰ আড্ডা। পৰিৱেশ দেখি হতভম্ব অভিভাৱক। এই দৃশ্য লংকাৰ মাজমজিয়াত থকা লংকা প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ লগতে চৌহদত ওলাল মদৰ বটল, মাংস, চিগাৰেটৰ পেকেট আৰু ওৱান টাইম গ্লাছ। পুৱা 7:30 বজাত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসহ অভিভাৱক আহি শ্ৰেণীকোঠাত এই দৃশ্য প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে আৰু ইয়াৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। লংকাৰ অতি পুৰণি শিক্ষানুষ্ঠানখনৰ এনে পৰিৱেশ দেখি এতিয়া শংকিত হৈ পৰিছে অভিভাৱক। স্কুল বুলি মানে এনেকুৱা নাম নিচা নাই আৰু মানে আমাৰ এটাই কমপ্লেইন যে আপোনাৰ এই হেডমাষ্টাৰটো চেঞ্জ কৰিব লাগে, সেইটোৱে এটা অবজেকশ্যন। সি চেঞ্জ কৰিব লাগে মানে সি মানে বহুত মানে কোনো স্কুলত ডিচিপ্লিন নাই, কিবা মানে খাতা ড্ৰেছ আহিলে মানে একো নিদিয়ে, দিলেও সি মানে এটাকে দিব। খাতা আপোনাৰ সিহঁতৰ 5টা হেৰি আছে, ছাবজেক্ট আছে, 5টা ছাবজেক্ট এটা খাতাত কি চব গোটেই বস্তু লিখিব নেকি? আজি মানে মই অহা নাই, মোৰ মিছত আহিছিলে, মই ঘৰতে আছিলোঁ, পিছত গম পালোঁ। এতিয়া আহি কিনে চালোঁ যে এনেকুৱা ঘটনা হ'ল। ঘটনা সি মদৰ বোতল পালে নেকি, মদৰ বোতল পাইছে, মাংস পালে, সিহঁতে খাইছে, সেইটোৱে আৰু মেইন এতিয়া একশ্যন এটা ল'ব লাগে। মোৰ কথা হেৰি হ'ল এইটোৱে। আড্ডা হয় আৰু মোৰ তাত ফুল পোৱা যায়, মই দিছোঁ। জানিব পৰা মতে বিদ্যালয়খনত দেওবাৰে নিশা চলিছিল লংকাৰ এখন বিহু সমিতিৰ খানা। ভাত খোৱাৰ পূৰ্বে মাংসৰ লগত সুৰা সেৱন কৰি শ্ৰেণীকোঠাত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে একাংশই। আমি ল'ৰা-ছোৱালীক ৰাতিপুৱা স্কুলত লৈ আহিছোঁ। আহাৰ পেলাই ক্লাছৰুমটো যেতিয়া খুলিছে তাত দেখা পালোঁ মদৰ বটল, চিগাৰেটৰ পেকেট, এইপিনে গাঞ্জা খোৱা নিচিনা পুৰা পাইপ লগোৱা এটা চিগাৰেট আছে, তাৰ ভিতৰত পাইপ লগোৱা আছে। মাংসৰ হেতা, ভাত এইবিলাক চব চৰিয়াত আছে। ল'ৰা-ছোৱালীবিলাক আহি পেলাই দেখা পাই পেলাই সুধিছে মা এইবিলাক কি বস্তু? তো এইটো স্কুলত আহি পেলাই যেতিয়া এইটো আমি দেখা পাইছোঁ, আমি হেড ছাৰক ক'লোঁ কথাটো যে ছাৰ এনেকৈ আমি দেখা পাইছোঁ, এইবিলাক কি? কৈছে একো নাই, আমি চাফা কৰি দিম। তো মই চাফা কৰিলেতো নহ'ব ন, এইটো বস্তুটো আমি গম পাইছোঁ যেতিয়া এইটো কি হৈছে, এইটো শিক্ষাৰ ঘৰ না বেলেগ কিবা আপুনি কওক। ইয়াততো পাৰ্টি কৰাৰ কোনো মানে নহয়। তো আজি ল'ৰা-ছোৱালীবিলাকৰ মাথাত কি সোমাইছে? তো এইটো কি স্কুল না কি? আমি ইয়াত কোনো ডিচিপ্লিন পোৱা নাই, এইটো চৰকাৰী স্কুল হয়। 10টা বজাত স্কুল, 9টা বজাত স্কুল বহিম বুলি কৈ পেলাই 9:30 বাজি যায়। কিতাপ এতিয়ালৈকে 2 মাহ হৈ গৈছে, কিতাপ আমি পোৱা নাই। ভালকৈ স্কুল ক'ব 11টাত ছুটি হ'ব, কৈ পেলাই 10টাত ছুটি দি দিব। কেতিয়াবা ক'ব 1:30টাত ছুটি হ'ব, ক'ব 1টাতে ছুটি দি দিয়ে। আমি গাৰ্জেনবিলাকৰ খবৰ নাপাওঁ। মাতৃ গোটৰ মানুহবিলাকক যদি কওঁ আপোনালোকে ল'ৰা-ছোৱালীবিলাক দেখিব, আমাক ফোন কৰিব, যে ছুটি হৈছে আমাক ফোন কৰিব, কিন্তু আমাক একদম ফোন নকৰে। স্কুল বন্ধ হৈ পেলাই গাৰ্জেনবিলাক ল'ৰা-ছোৱালী আহে, লৈ যায়গৈ। আমি 1:30টাত কৈছে হেড ছাৰে, আমি 1:30 বজাত আহি দেখোঁ আমাৰ ল'ৰা-ছোৱালী 2টা বা 1টা বাহিৰত খেলি আছে। এইবিলাকৰ ৰিস্ক কোনে ল'ব? আমিতো প্ৰাইভেটক দিয়া নাই, আমি চৰকাৰীত দিছোঁ, যেতিয়া ভালকৈ চাব লাগে। ইয়াত কোনো ডিচিপ্লিন নাই স্কুলখনত। বেছি যদি ছাৰক কিবা কওঁ ক'ব প্ৰাইভেটত লৈ যোৱা কৈ। এই ঘটনাৰ পাছতে এতিয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ওপৰতো উত্থাপন হৈছে অভিযোগ। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ওপৰতো ক্ষোভ উজাৰিলে একাংশ অভিভাৱকে। আইখিনি পৰীক্ষা দিবলৈ পেজ নাপায়, ঘৰৰ পৰা লৈ আহিবলৈ মাতে চাগে। কোনটো পৰীক্ষাত? পৰীক্ষা হ'ব যেতিয়া ছমহীয়া পৰীক্ষা, ছমহীয়া পৰীক্ষা, টেষ্ট পৰীক্ষা, বছৰি পৰীক্ষা, পেজ লৈ আহিব লাগে ঘৰৰ পৰা। কোনে কয়? নাম কি? নাম ৰত্নেশ্বৰ শইকীয়া। আপুনি অভিভাৱক? আজিতো আইখিনি মদৰ বোতল দেখিছো, চিগাৰেট দেখিছো, গাঞ্জা দেখিছো, সেইখিনি ছাৰক সুধিছো এইটো কি ছাৰ? এইটো চাফ কৰি দিয়ক, ওলাই যাওক, তহঁতে ওলাই যাওক, মই চাফ কৰি দিম। এনেকুৱা হ'লে হ'ব নেকি? আমাৰ ল'ৰা ছোৱালী কি শিকিব? এখন চৰকাৰী বিদ্যালয়। এখন চৰকাৰী বিদ্যালয়। আনহাতে নিশা বিদ্যালয়খনৰ দায়িত্বত থকা মহিলাগৰাকী বিদ্যালয়ত উপস্থিত নাছিল। প্ৰধান শিক্ষকৰ অনুমতি পাইছিল বিদ্যালয়ৰ চৌহদৰ ভিতৰত বিহুৰ খানা খোৱাৰ বাবে। দায়িত্বত আছিলোঁ, কালি বন্ধৰ কাৰণে মই অকণ নাছিলোঁ, মই আহি পোৱা দেখা নাই। এতিয়া সেইখিনি ছাৰে দিছে পাৰ্মিশ্যন, ছাৰে খাইছে, ছাৰেও ভাবিছে যে সিহঁতে পৰিষ্কাৰ কৰি থৈ যাব, আৰু ছাৰেও ভবা নাই যে ইমানখিনি যে সিহঁতে কৰি থৈ যাব। ছাৰৰ গাতো যিহেতু ভুল নাই, কিয়নো যিটো স্থানীয় ল'ৰা ছোৱালী সিহঁতকো অকণমান সুবিধা দিছে খাম বুলি কৈছে কাৰণে।
এতিয়া মদ সদায় নহয় কালি প্ৰগ্ৰামটোৰ কাৰণে সিহঁতে চাগে অলপ খাইছিলে সেইটোৱে হ'ব কালি সিহঁতৰ এই কিবা বিহুৰ খানা এটা খাইছিলে আৰু ইমানেই আৰু সিহঁতৰ এইটো যুৱ সংঘ নেকি এইটো মই কিন্তু নাছিলো দেই কালি মই কালি নাই একে ৰাতি 10টা বজাতহে মই আহি পাইছো ৰাতি খানা খাইছে বুলি গম পাইছো তাৰপিছত মই আৰু ওলাই অহা নাই বিহুৱে খাইছিলে খানা হ'বলৈ তাৰপিছত মই আৰু ওলাই অহা নাই যিহেতু মতা মানুহ আছে গোটেইখিনি মইনো কিয় মাইকী মানুহজনী ওলাই আহিম ন নোৱাৰে মই কিন্তু মই বাহিৰা মানুহক তেনেকে সোমালে মই ঐ ওলাই যা কিয় আছো এনেকে বুলি কওঁ কিন্তু যিহেতুকে মই আছো গতিকে মই পইচা নাপাওঁ তথাপিও মই মানে কওঁ যে কিয় আছো ইয়াত আৰু যিখিনি মই কৰি আছো বিনা পইচাতে কৰি আছো যি নহওক আছো যেতিয়া কৰি আছো মোৰ সেইখিনিয়ে কৰ্তব্য কিন্তু তথাপিও মানে মই নাছিলো কালি যেনিবা কালি নাইকিয়াৰ কাৰণে এইটো ঘটনা ঘটিলে আৰু থাকিলেও মই একো ক'ব নোৱাৰো যিহেতু ছাৰে পাৰ্মিশ্যনটো দিছে ন এখন প্ৰাথমিক বিদ্যালয়ৰ চৌহদতে যদি এনে পৰিৱেশ তেন্তে ইয়াৰ প্ৰভাৱ পৰিব ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ইয়াক লৈ এতিয়া শংকিত অভিভাৱকসকলৰ লগতে সচেতন মহল অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ লংকা